নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী নলবাৰীৰ হন্ধেলিত ছাগলী চুৰৰ বিলয় দিন দুপৰতে ছাগলী চুৰি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ছাগলী চোৰ ৰাইজে কৰায়ত্ব কৰি উত্তম মধ্যম সোধালে ছাগলী চোৰক চুলি কাটি মুখত চূণ আঁকি শাস্তি প্ৰদান কৰা হ'ল চোৰটোক পিছত নলবাৰী আৰক্ষীয়ে ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক এয়া ছাগলী চুৰৰ বিলয় এয়া ৰাইজৰ আদালতত শাস্তি প্ৰদান কৰা হৈছে চুলি বখলে কাটি দিয়া হৈছে মুখত চূণ সানি দিয়া হৈছে এয়া চুৰক শাস্তি বিহা হৈছে কাণত ধৰি ৰাইজৰ ওচৰত এনেদৰে শাস্তি প্ৰদান গাৰ কাপোৰ ফালি পেলোৱা হৈছে আৰু এয়া হৈছে চুৰৰ বিলয় ছাগলী চুৰৰ বিলয় অৱশেষত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ ৰোষৰ পৰা ৰাইজৰ শাস্তিৰ পৰা চোৰটোক উদ্ধাৰ কৰি লৈ যায় নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে চোৰটোক গুৱাহাটীৰ পানীখাইটিত অঘটন হাতীখিলাত গণেশ মন্দিৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ নৈ জাঁপ দিলে এজন যুৱকে যুৱকজন পাথৰকুঁৱেৰীৰ সম দাস বুলি জানিব পৰা হৈছে সম দাস নামৰ যুৱকজনে পুৱা গণেশ মন্দিৰলৈ গৈ আছিল যুৱকজনক বিচাৰি পানীখাইটি আৰক্ষী আৰু এছডিআৰএফে চলাইছে অভিযান বোকাখাটৰ গ্ৰেনেড বিস্ফোৰণত পুনৰ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে বিস্ফোৰণত জড়িত অভিযোগত আৰু দুজনক গ্ৰেপ্তাৰ নাৰায়ণপুৰৰ পৰা উদ্ধৱ বনিয়া আৰু মাজুলীৰ ৰাজু দাসক গ্ৰেপ্তাৰ কৰা হৈছে বোকাখাটৰ আৰক্ষী ছাউনীত সংঘটিত হৈছিল গ্ৰেনেড বিস্ফোৰণ বাইকত অহা দুৰ্বৃত্তই আৰক্ষী ছাউনীলৈ নিক্ষেপ কৰিছিল গ্ৰেনেড বিস্ফোৰণত আহত হৈছিল 3 আৰক্ষী জোৱান বোকাখাটৰ গ্ৰেনেড বিস্ফোৰণ চিআৰপিএফৰ কেম্পলৈ লক্ষ্য কৰি গ্ৰেনেড বিস্ফোৰণ কৰা ইতিমধ্যে প্ৰতিজন অভিযুক্তক আৰক্ষীয়ে জালত পেলাবলৈ সক্ষম হৈছে এই ঘটনাত জড়িত থকা আৰু দুজনক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে নাৰায়ণপুৰৰ পৰা উদ্ধৱ বনিয়া আৰু মাজুলীৰ ৰাজু দাসক গ্ৰেপ্তাৰ কৰা হৈছে বোকাখাটৰ আৰক্ষী ছাউনীত সংঘটিত হোৱা গ্ৰেনেড বিস্ফোৰণত আহত হৈছিল 3জনকৈ আৰক্ষী জোৱান বাইকত অহা 2 দুৰ্বৃত্তই সংঘটিত কৰিছিল গ্ৰেনেড বিস্ফোৰণ গ্ৰেনেড কোনে যোগান ধৰিছিল সকলো অভিযুক্তক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু শেহতীয়াকৈ আন 2 অভিযুক্তক গ্ৰেপ্তাৰ মছজিদত গাহৰি মাংস দলিওৱা ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ এই ঘটনা সন্দৰ্ভত এগৰাকী যুৱতীক জেৰা চলাইছে দিছপুৰ আৰক্ষীয়ে গাহৰি মাংসৰ পেকেটত আছিল যুৱতীৰ নাম আৰু ফোন নম্বৰ পেকেটটোত এগৰাকী যুৱতীৰ নামত আছিল এখন চিঠি অতি গোপনে দিছপুৰ আৰক্ষীয়ে জেৰা চলাইছে যুৱতীগৰাকীক দেওবাৰে 6 মাইল মছজিদত উদ্ধাৰ হৈছিল গাহৰি মাংসৰ বেগ স্কুটিত আহি দুৰ্বৃত্তই পেলাই থৈ গৈছিল মাংসৰ বেগটো ফকৰুদ্দিন আলী আহমেদ পথৰ মছজিদত সংঘটিত হৈছিল এই ঘটনা দিছপুৰ থানাত অভিযোগ দাখিল কৰিছিল পুৰণা বস্তি মছজিদ কমিটিয়ে যিগৰাকী যুৱতীৰ নাম ফোন নম্বৰ সেই পত্ৰখনত উল্লেখ আছিল তাৰ ভিত্তিত গোপনে সেই যুৱতীগৰাকীক বৰ্তমান জেৰা চলাইছে আৰক্ষীয়ে মছজিদ কমিটিৰ পৰা আমি এখন এজাহাৰ পাইছো এই এজাহাৰৰ ওপৰত ভিত্তি কৰি আমি তদন্তটো আৰম্ভ কৰিছো তদন্তটো চলি আছে আমি আগবাঢ়ি গৈ আছো মছজিদ কমিটিৰ পৰা আমি এখন এজাহাৰ পাইছো এই এজাহাৰৰ ওপৰত ভিত্তি কৰি আমি তদন্তটো আৰম্ভ কৰিছো তদন্তটো চলি আছে আমি আগবাঢ়ি গৈ আছো মহানগৰীৰ বামুণী মৈদামৰ বিজিত চাঞ্চল্যকৰ হত্যাকাণ্ড এগৰাকী মহিলাক দাড়ি ঘুপিয়াই হত্যা এজন যুৱকৰ নিশা সুৰাপান কৰি আহি হত্যা কৰে মহিলাগৰাকীক সাহাব মণ্ডল নামৰ অভিযুক্তটো কাঠ মিস্ত্ৰী হিচাপে কৰ্মৰত গলেজা বিবি নামৰ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ এতিয়া অভিযুক্ত পলাতক অভিযুক্তৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত কিন্তু এতিয়াও জালত পেলাবলৈ সক্ষম হোৱা নাই অভিযুক্ত সাহাব মণ্ডলক কাইলৈ বিলাসীপাৰাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ বাবে জিলা প্ৰশাসনে সাজু কৰিছে শ শ বুলডোজাৰ উচ্ছেদস্থলীত হাজাৰ হাজাৰ আৰক্ষী জোৱানৰ উপস্থিতিৰে দেখিবলৈ পোৱা হৈছে যুদ্ধংদেহী পৰিৱেশ
কাইলৈ চিৰাকুটা চৰুৱা বাখৰা আৰু সন্তোষপুৰত উচ্ছেদ চলাব প্ৰশাসনে ইতিমধ্যে উচ্ছেদিত পৰিয়ালে নিজৰ ঘৰ ভাঙি বেলেগ স্থানলৈ যাত্ৰা আৰম্ভ কৰিছে তাপবিদ্যুৎ প্ৰকল্পৰ বাবে চৰকাৰে ৩৫০০ বিঘা ভূমি অধিগ্ৰহণ কৰাৰ ফলত উচ্ছেদ কৰিব প্ৰশাসনে উল্লেখযোগ্য যে এই উচ্ছেদিত অঞ্চলৰ তিলাপাৰাৰ সন্তোষপুৰত ২০১৮ চনত প্ৰায় ৩০ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হৈছিল সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ আৱাসিক বিদ্যালয় উচ্ছেদিত ৩৫০০ বিঘা মাটিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছে আৱাসিক বিদ্যালয়খন যাতে তাপবিদ্যুৎ প্ৰকল্পৰ অধীনত দিয়া নহয় তাৰ বাবে স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনে দাবী উত্থাপন কৰে ২০১৮ চনত তিলাপাৰা সন্তোষপুৰ গাঁৱত আৱাসিক বিদ্যালয়ৰ নামত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ কাৰণে আৱাসিক বিদ্যালয়ৰ নামত ইয়াতে উচ্ছেদ অভিযান চলোৱা হৈছিল আৰু তাত আৱাসিক বিদ্যালয় ৩০ কোটি টকা ব্যয়বহুলভাৱে ব্যয় কৰি পেলাই চৰকাৰী আঁচনিৰ পইচা ব্যয় কৰি তাত আৱাসিক বিদ্যালয় স্থাপন কৰিছিল সেই বিদ্যালয় নিশ্চয়কৈ এতিয়া ভাঙি দিয়া হ'ব সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ হিতৰ কাৰণে আৱাসিক বিদ্যালয়খন স্থাপন কৰা হৈছিল আৰু প্ৰায় ৩০ কোটি টকা ইয়াতে খৰচ কৰা হৈছিল চৰকাৰী আঁচনিৰ পইচা সেই বিদ্যালয়খন কিয় ভাঙি দিয়া হ'ব এতিয়া সেই বিদ্যালয়খন কিয় চৰকাৰী আঁচনিৰ পইচা এনেকৈ কিয় অপচয় কৰা হ'ব ৩০ কোটি ৪২ লাখ টকা ব্যয় সাপেক্ষে বিদ্যালয়খন স্থাপন কৰিছিল এই অঞ্চলৰ সংখ্যালঘু মানুহৰ শৈক্ষিক উত্তৰণৰ বাবে ইয়া আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰৰ এটা বৃহৎ পদক্ষেপ আৰু সেই পদক্ষেপক ধূলিসাৎ কৰাৰ দিশে আগবাঢ়িছে এইখন চৰকাৰে ইফালে গোৱালপাৰাতো পুনৰ চলিব বৃহৎ উচ্ছেদ অভিযান সাজু হৈছে গোৱালপাৰা প্ৰশাসন সাজু হৈছে বন বিভাগ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ ১০৩৮ বিঘা ভূমিত বাস কৰা সহস্ৰাধিক পৰিয়ালৰ ঘৰ উচ্ছেদ কৰা হ'ব ১০ জুলাইত কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বন বিভাগে বিদ্যাপাৰা বাটাবাৰী অঞ্চলত ইতিমধ্যেই জাননী জাৰি কৰি ১০ জুলাইৰ পূৰ্বে বনাঞ্চলৰ ভূমি খালী কৰাৰ নিৰ্দেশ দিছে এতিয়ালৈ প্ৰায় ৪০% পৰিয়ালে নিজৰ ঘৰ নিজে ভাঙি আসবাবসমূহ লৈ সেই স্থান ত্যাগ কৰিছে উচ্ছেদৰ বাবে সম্পূৰ্ণ সাজু হৈছে বন বিভাগ এতিয়াৰে পৰা আৰক্ষী আৰু বন বিভাগে উচ্ছেদ চলিবলগীয়া অঞ্চলসমূহত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে নিতৌ অঞ্চলটো টহল দিছে বনকৰ্মী আৰক্ষীৰ জোৱানে পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে খোদ জিলা বন বিষয়াই যিকোনো মূল্যৰ বিনিময়ত এই উচ্ছেদ চলোৱা হ'ব বুলি বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে উচ্ছেদৰ সময়ত বন বিভাগৰ প্ৰায় ১০০০ জোৱান ৩ শতাধিক আৰক্ষী উপস্থিত থাকিব বুলিও জানিব পৰা হৈছে 10 তাৰিখলৈকে মানুহক টাইম দিয়া হৈছে 10 তাৰিখ পিছত ইমিডিয়েটলি এভিকশ্যন টেক আপ হ'ব আমাৰ এতিয়া আপুনি চাব পাৰে ফ'ৰ্চবিলাক এতিয়া অলৰেডি আছে আমাৰ এতিয়া আহিছে তো এতিয়া মানুহক আমি এইটো মানে কৈ আছোঁ মানে যিমান সোনকালে মানে 10 তাৰিখলৈকে উইল নট ডিষ্টাৰ্ব মানে 10 তাৰিখ দেওৰ টাইম আছে ভলেণ্টাৰলি যাবৰ কাৰণে তাৰপিছত ইমিডিয়েটলি এভিকশ্যন হৈ যাব বহুতখিনি মানুহ নিজে গৈ আছে অলমষ্ট 40% তো নিজে 40% ওলাইছে আমি এইটো কাৰণে অলপ মানে আজিও মানে এভৰিডে আমি মাইকিং আমি কৰি আছোঁ বিকজ ভলেণ্টাৰলি আপোনাৰ বস্তুবিলাক হৈ গ'লে ভালে হ'ব 10 তাৰিখ পিছত কিন্তু দেৰ উইল বি নো টাইম আৰু এই উচ্ছেদ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত আমাৰ পাইকান ফৰেষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে 10 তাৰিখে এক উচ্ছেদ অভিযান চলিব 8 তাৰিখে চাপৰত আমাৰ যি পাৱাৰ প্লেণ্ট হ'ব সেই উদ্দেশ্যে 8 তাৰিখে আমাৰ চাপৰত উচ্ছেদ অভিযান আৰম্ভ হ'ব কিন্তু চাপৰত উচ্ছেদ কৰাৰ আগতেই প্ৰায়বিলাক ৰাইজ আঁতৰি গৈছে আৰু যিসকল লোকক তাত মেডিপট্টাৰ মাটি আছিলে বা চৰকাৰৰ আবল্টিত মাটি আছিলে তেওঁলোকক চৰকাৰী আইন অনুসৰি ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হৈছে যিসকল দখলদাৰ নহয় যাৰ নিজৰ মাটি আছে কিন্তু পাইকানখন যেহেতু ফৰেষ্ট 10 তাৰিখে হ'ব তাত এতিয়ালৈকে বহুত মানুহ আঁতৰি যোৱা নাই গতিকে মই ভাবোঁ যে 10 তাৰিখে হয়তো আমি উচ্ছেদ কৰিবলগীয়া হ'ব পাৰে কিন্তু আমি বিচাৰোঁ যে উচ্ছেদ কৰাৰ আগতে যাতে ৰাইজ নিজে নিজে আঁতৰি যায় আৰু শান্তিপূৰ্ণভাৱে যাতে উচ্ছেদ অভিযান সমাপ্ত হয় ঢিঙৰ বিভিন্ন অঞ্চলতো চলিব প্ৰশাসনৰ উচ্ছেদ অভিযান ঢিং ৰাজচক্ৰৰ অন্তৰ্গত দুমদুমীয়া বালিখত্ৰ ৰাজহ গাঁৱৰ 179 নম্বৰ ডাগৰ চৰকাৰী ভূমি আৰু আলি টাঙনি মৌজাৰ বালিকটীয়া কিছামতৰ 285 নম্বৰ চৰকাৰী ডাগৰ আলিবাটত চলিব প্ৰশাসনৰ বুলডোজাৰ
অবৈধভাৱে একাংশ লোকে চৰকাৰী ভূমি বেদখল কৰি খেতি বাতি কৰি নিৰ্মাণ কৰা ঘৰত শীঘ্ৰেই চলিব জিলা প্ৰশাসনৰ বুলডোজাৰ ইতিমধ্যে ঢিং ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা বান্ধি দিয়া হৈছে সময়সীমা 7 দিনৰ ভিতৰত চৰকাৰী ভূমি খালী নকৰিলে জিলা প্ৰশাসনে চলাব চৰকাৰী ভূমিত উচ্ছেদ অভিযান বালিসত্ৰ যিটো ৰিজাৰ্ভটো কোনটো ৰিজাৰ্ভটো এইটো ইয়াত কিমান মানুহ আছে ধৰক আপোনাৰ 50-60 ঘৰমান হ'ব চব মিলাই মিলি এতিয়া যিহেতু এফেকশ্যন হ'ব বুলি খবৰ এটা আহিছে মানুহবিলাক কিছুমান মানুহ নিজে নিজে গুচি গৈছে নেকি নাই যোৱা এতিয়ালৈকে যোৱা নাই এতিয়ালৈকে আছে কিছুমানে মাটি লৈছে আৰু কিছুমান ল'ব পৰা নাই ইয়াতেই আছে উচ্ছেদিতৰ বিৰোধিতাৰে পুনৰ দিল্লী কঁপাব ABMSৱে বিলাসীপাৰাত চলা সৰ্ববৃহৎ উচ্ছেদক লৈ ৰঙিয়া প্ৰেছ ক্লাবত প্ৰতিক্ৰিয়া প্ৰকাশ ABMCৰ সভাপতি টাইছন হুছেইনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰাৰ অভিযোগ অহা 21-22 জুলাইত ৰাজধানী দিল্লীৰ যন্তৰ মন্তৰত সৰ্ববৃহৎ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ ABMCৰ সভাপতি টাইছন হুছেইনৰ যে ধুবুৰীত যি উচ্ছেদৰ প্ৰক্ৰিয়া চৰকাৰখনে বন্দুকৰ ভয় দেখুৱাই আৰম্ভ কৰিছে শাসনৰ ভয় দেখুৱাই যে আৰম্ভ কৰিছে এয়া সম্পূৰ্ণভাৱে দেশৰ জনগণৰ নাগৰিক অধিকাৰ মানৱ অধিকাৰৰ এক পৰিপন্থী কাম অসম চৰকাৰখনে যে সাংবিধানিক যি প্ৰমূল্যবোধ সেয়া সম্পূৰ্ণভাৱে বিসৰ্জন দিছে এই কথা স্পষ্টভাৱে প্ৰমাণ হৈ পৰিছে আজি গোটেই অসমত যিখিনি পৰিয়ালক উচ্ছেদ কৰা হৈছে সেই পৰিয়ালসমূহ কোনো ধৰণৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হোৱা নাই ইয়াৰ বিৰুদ্ধে আমি ABMCয়ে অহা 21 জুলাই তাৰিখে নতুন দিল্লীত যন্তৰ মন্তৰ প্ৰতিবাদ সাব্যস্ত কৰিম আৰু অহা 22 জুলাই তাৰিখে নতুন দিল্লীত মাজমজিয়াত আমি ৰাষ্ট্ৰীয় পৰ্যায়ত এখন আলোচনা চক্ৰ অনুষ্ঠিত কৰি অসম চৰকাৰে অসমৰ মুছলমানৰ ওপৰত বেআইনী এক অবৰ্ণনীয় যে অত্যাচাৰ চলাইছে এই কথা আমি স্পষ্টভাৱে গোটেই ভাৰতবৰ্ষৰ ৰাইজৰ সন্মুখত আমি উপস্থাপন কৰিব সংযুক্ত আৰব আমিৰশ্বাহীত এয়াৰ টেক্সিৰ সফল পৰীক্ষণ শীঘ্ৰেই UAEত দেখিবলৈ পোৱা যাব এয়াৰ টেক্সি ৰাজহুৱা পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হ'ব এই এয়াৰ টেক্সি এয়া আন এক চমক প্ৰযুক্তিৰ ক্ষেত্ৰত সংযুক্ত আৰব আমিৰশ্বাহীত এয়াৰ টেক্সিৰ এয়া সফল পৰীক্ষণ শীঘ্ৰেই UAEত দেখিবলৈ পোৱা যাব এয়াৰ টেক্সি ৰাজহুৱা পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হ'ব এয়াৰ টেক্সি নাম নোলোৱাকৈ ডোনাল্ড ট্ৰাম্পক প্ৰধানমন্ত্ৰী মোদীৰ সমালোচনা পাকিস্তানৰ সন্ত্ৰাসবাদৰ ক্ষেত্ৰত আমেৰিকাৰ ভূমিকাক লৈ সমালোচনা ব্ৰিক্স সন্মিলনত মোদীয়ে উদঙালে ট্ৰাম্পৰ কপটীয়া স্থিতি মোদীয়ে ক'লে আমেৰিকাৰ সন্ত্ৰাসবাদক গৰিহণা কেৱল সুবিধাবাদ সন্ত্ৰাসবাদৰ বিৰোধিতাৰ ৰাষ্ট্ৰৰ নীতি হোৱা উচিত বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ যোৱা মাহত ট্ৰাম্পে পাকিস্তানৰ ফিল্ড মাৰ্শাল আসিম মুনিৰক কৰা সাক্ষাতক লৈ ট্ৰাম্পৰ বিৰুদ্ধে ক্ষুব্ধ ভাৰত সন্ত্ৰাসবাদক গৰিহণা দিলেও সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক পাকিস্তানৰ সৈতে সদায় সদ্ভাৱ ৰাখি আহিছে ট্ৰাম্পে
আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ এনে কপটতাক ব্ৰিক্সৰ মঞ্চত নাম নোলোৱাকৈ কটু সমালোচনা কৰে মোদীয়ে ভাৰত পাকিস্তানৰ মাজৰ উখনা উখনি ট্ৰাম্পে অন্ত পেলোৱা বুলি দাবী কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিত ট্ৰাম্পৰ কোনো ভূমিকা নাই বুলি প্ৰকাশ কৰি আহিছে ভাৰতে 17 সংখ্যক ব্ৰিক্স সন্মিলনত শান্তি আৰু সুৰক্ষা আৰু বিশ্ব প্ৰশাসনৰ সংস্কাৰ শীৰ্ষক অধিৱেশনত ভাষণ দি পেহেলগাম হত্যাকাণ্ডৰ প্ৰসংগত মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোদীয়ে পেহেলগাম হত্যাকাণ্ড পাকিস্তানৰ মানৱতাৰ বিৰুদ্ধে বিশ্বাসঘাতকতা বুলি অভিহিত কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণৰ পাছতে ব্ৰিক্স সন্মিলনে পেহেলগাম হত্যাকাণ্ডক গৰিহণা দিয়াৰ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীল নীতিক প্ৰশংসা কৰে ভাৰতসহ ব্ৰিক্স দেশসমূহৰ বিৰুদ্ধে অতিৰিক্ত 10% কৰ আৰোপ কৰিব আমেৰিকাই প্ৰথম পৰ্যায়ত আজিয়েই কেইবাখনো দেশলৈ প্ৰেৰণ কৰিব কৰৰ নিৰীখ পত্ৰ ভাৰতীয় সময় অনুসৰি নিশা 9:30 বজাত কৰৰ নিৰীখ পত্ৰ প্ৰেৰণ কৰাৰ কথা প্ৰথমে 12খন দেশলৈ কৰ নিৰীখ প্ৰেৰণ কৰিব বুলি পূৰ্বে প্ৰকাশ কৰিছিল ট্ৰাম্পে 1 আগষ্টৰ পৰা আমেৰিকাই নতুন নিৰীখ আৰোপ কৰিব প্ৰতিকৰ নতুন নিৰীখত আৰোপ কৰিব প্ৰতিকৰ দেশসমূহৰে চলি থকা ব্যৱসায়িক আলোচনাৰ বাবে দিয়া হৈছে এই সময় আজি 15খন দেশলৈ প্ৰতিকৰ নিৰীখ পত্ৰ প্ৰেৰণ কৰা হ'ব বুলি ট্ৰাম্পৰ প্ৰকাশ লগতে কলে পৰ্যায়ক্ৰমে আন দেশলৈ প্ৰেৰণ কৰা হ'ব প্ৰতিকৰ নিৰীখ পত্ৰ একে সময়তে ব্ৰিক্স দেশসমূহক হকিয়ালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ভাৰতসহ ব্ৰিক্স দেশসমূহৰ বিৰুদ্ধে অতিৰিক্ত 10% কৰ আৰোপ কৰিব আমেৰিকাই ব্ৰিক্স দেশসমূহে আমেৰিকা বিৰোধী স্থিতি লোৱা বুলি সমালোচনা ট্ৰাম্পৰ আমেৰিকা বিৰোধী স্থিতিৰ বাবে অতিৰিক্ত 10% প্ৰতিকৰৰ কথা উল্লেখ কৰে ট্ৰাম্পে বৰ্তমান ব্ৰিক্সত আছে 11খনকৈ দেশ ব্ৰাজিল ৰাছিয়া ভাৰত চীন দক্ষিণ আফ্ৰিকাৰ লগতে আছে ইজিপ্ত ইৰাণ সৌদি আৰব ইথিওপিয়া ইণ্ডোনেছিয়া আৰু সংযুক্ত আৰব আমিৰশ্বাহী বিহালী শিক্ষক সমাজৰ প্ৰতিবাদ বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ বিহালীত লোহাইৰা মজলীয়া বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহত্যাৰ ঘটনাক লৈ সাব্যস্ত কৰিছে প্ৰতিবাদ শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায়ৰ সুইচাইড নোটত বিহালী শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মিলন দাস লোহাইৰা মজলীয়া বিদ্যালয়ৰ সহকাৰী শিক্ষক ব্ৰজেন দাসৰ নাম উল্লেখ আছিল বিহালীত শিক্ষা বিষয়াৰ নিৰ্যাতন সহিব নোৱাৰি স্বগৃহত আত্মহত্যাৰ চৰমপন্থা বাছি লোৱা বুলি উল্লেখ কৰিছিল প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায়ে অভিযোগ মতে দীৰ্ঘদিনৰে পৰা বিহালী শিক্ষাখণ্ডৰ অন্তৰ্গত লোহাইৰাম মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মায়াদেৱী উপাধ্যায়ক বিহালী শিক্ষা বিষয়া মিলন দাসে বিদ্যালয়ৰ বিভিন্ন বিষয়ক লৈ মানসিকভাৱে অকথ্য নিৰ্যাতন চলাই আহিছিল তদুপৰি শিক্ষা বিষয়া মিলন দাসে শিক্ষয়িত্ৰীগৰাকী জুন মাহৰ দৰমহা পৰ্যন্ত বন্ধ ৰাখিছিল এই ঘটনা সন্দৰ্ভত ব্ৰজেন দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বিহালী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপত উপস্থিত আছোঁ আৰু মোৰ সহযোগীয়ে দৃশ্য দেখুৱাব আচলতে যি কালিৰ দিনটোত এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল তাৰ পিছতে আজি শিক্ষক সমাজ ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কি বিচাৰিছে আপোনালোকে আজি অতি নিৰ্লজ্জ অসভ্য শিক্ষা বিষয়া মিলন দাস ইতিমধ্যে বৰমা ভৱানীপুৰ জালা শিক্ষাখণ্ডত অতি কুকৰ্ম কৰি বিহালীত শিক্ষা বিষয়া হিচাপে যোগদান কৰি যোৱা ছমাহে বিহালীৰ শিক্ষক সমাজক বিভিন্ন প্ৰকাৰে নিৰ্যাতন কৰা শিক্ষা বিষয়াৰ নিৰ্যাতনৰ বলি হৈ যোৱাকালি মায়াদেৱী উপাধ্যায় বাইদেউৰ দৰে এগৰাকী সৎ ভাল শিক্ষয়িত্ৰীয়ে মৃত্যুক সাৱটি ল'লে এয়া আচলতে মৃত্যু নহয় এয়া বিতৰ্কিত হত্যাকাৰী শিক্ষক বিষয়া মিলন দাসে মায়া উপাধ্যায়ক হত্যা কৰিছে এই হত্যাৰ আমাক উচিত বিচাৰ লাগে হত্যাকাৰী নিৰ্লজ্জ অসভ্য শিক্ষা বিষয়া মিলন দাসক যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে এনে এজন বিতৰ্কিত শিক্ষা বিষয়াৰ তলত আমি চাকৰি কৰি আছোঁ আৰু অনবৰতে যি মানসিক হাৰাশাস্তি আমি পাই আছোঁ এনে কণ্ডিশ্যনত আমি যে কেনেকৈ শিক্ষা প্ৰদান কৰিব পাৰিম আৰু আমাৰ সমগ্ৰ বিহালীৰ শিক্ষক সমাজ এই মিলন দাসৰ ভয়ত কম্পমান হৈ আছে সেইকাৰণে আমি এতিয়া আজি তাৰ ফলস্বৰূপে আজি আমাৰ মৰমৰ বাইদেৱে চৰমপন্থা বাছি ল'লে আমি ইয়াৰ পৰা আপোনালোকৰ যোগেদি আমি প্ৰশাসনৰ তৰফৰ পৰা বা আমাৰ শ্ৰদ্ধা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ যাতে
বিতৰ্কিত শিক্ষা বিষয়াগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড প্ৰদান কৰে তাৰ বাবে আমি দাবী জনাইছোঁ যিগৰাকী মায়াদেৱীৰ ইতিমধ্যে আত্মহনন কৰিবলগীয়া হ'ল ইমান সহজতে কোনেও আত্মহত্যা কৰিব নোৱাৰে ভৱিষ্যতে এই যিজন শিক্ষা বিষয়া মিলন দাস এই মিলন দাসক কাৰাৰুদ্ধ কৰি ৰাখিব লাগে ভৱিষ্যতে যাতে তেওঁ আৰু চাকৰিলৈ ঘূৰি আহিব নোৱাৰে যাৱজ্জীৱন তেখেতৰ কাৰাদণ্ড হওক যাতে এই মৃত্যুৱেই মায়াদেৱীৰ মৃত্যুৱেই হওক শেষ মৃত্যু তেখেতৰ দ্বাৰা তেখেতৰ উৎপীড়নৰ বলি হৈ কোনো যাতে তৃতীয় ব্যক্তি কোনো যাতে মৃত্যুমুখত নপৰে আমি সেইটোকে প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ ধন্যবাদ জনাইছোঁ আৰু আমি দেখিছোঁ যে এই যি শিক্ষকসকলৰ প্ৰতিবাদ তাৰ মাজলৈ সাংসদ ৰঞ্জিত দত্ত আহিছে আমি তেখেতৰ কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম ছাৰ বিয়োজনক মিলন দাসক মই দুবাৰ মাতি পেলাই তেওঁক মই মৌখিকভাৱে কৈছোঁ যে আপুনি ইয়াত স্কুলবিলাকত অকল একাডেমিক ছাইডটো চাওক মাষ্টৰে শিক্ষক মানে ছাত্ৰ ছাত্ৰীসকলক ভালকৈ পঢ়াইছে নাই এইটো চাওক মিড ডে মিলটো খুৱাইছে নাই সেইটো চাওক বাকী কনষ্ট্ৰাকশ্যনৰ কাম চাবৰ কাৰণে ইঞ্জিনিয়াৰ আছে ADC আছে ডিপাৰ্টমেণ্টৰ মানুহ আছে মই তেওঁক দুবাৰ মাতি নি পেলাই তেওঁক মই বুজাইছোঁ যে আপুনি বিহালীত চাওক বিহালীত এনেকুৱা ধৰণৰ কোনো ঘটনা হোৱা নাই বা এনেকুৱা ধৰণৰ বিঅ'ৰ এগেইনষ্টত কোনো শিক্ষকে আমাক আগতে কমপ্লেইন লৈ পেলাই অহা নাই ইয়াত বহুত বিঅ' থাকি গ'ল আমাক তেনেকুৱা কমপ্লেইন লৈ অহা নাই কিন্তু আপুনি অহাৰ পিছত এনেকুৱা ধৰণৰ কমপ্লেইন আছে গতিকে আপুনি এইটো বন্ধ কৰক আৰু তাৰ পিছত যিটো ঘটনা ঘটিল সঁচাকৈ এটা দুৰ্ভাগ্যজনক ঘটনা যে প্ৰধান শিক্ষয়িত্ৰীজনে তেওঁৰ এটা মানে মানসিকভাৱে তেখেতে প্ৰেছাৰত ভুগি পেলাই তেওঁ এটা আত্মহত্যাৰ পথ মানে ল'বলগীয়া হ'ল আৰু ছুইচাইড নোটত তেওঁ স্পষ্টভাৱে লিখি থৈ গৈছে গতিকে লগে লগে কালি যেতিয়া মই গুৱাহাটী যাওঁ লগে লগে মই যেতিয়া গম পাওঁ লগে মই SPক ক'লোঁ DCক ক'লোঁ আৰু SP DCয়ে লগে লগে তেওঁক বৰমাৰ পৰা তেওঁৰ ঘৰৰ পৰা তেওঁক লৈ আনিলে আৰু এতিয়াও মই SPৰ লগত DCৰ লগত কথা পাতিছোঁ আৰু এতিয়াই ইতিমধ্যে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰু DCয়ে ইতিমধ্যে ডাইৰেক্টৰে লিখিছে তেওঁক ছাছপেনশ্যন কৰিব লাগে পুনৰবাৰ আগবঢ়াইছোঁ হেডলাইন্স আগবঢ়াইছে